কৈছোঁ বহুত বেয়া লাগিছে, কৈছে বহুত 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 বেছিকৈ বেয়া লাগিছে। মানে কৈছোঁ নহয় মানে বয়স হৈ গ'ল বুলি এতিয়াতো কি টাইম হৈ দিলে ইমান সোনকালে মানে ইমান ভগৱানো কেলে ইমান নিষ্ঠুৰ মানে এনেকুৱা মানুহবিলাকক লৈ যায়। কৈছোঁ নহয় ভগৱানে ন ভাল মানুহবিলাকে আগতে লৈ যায়গৈ। মানে কেনেকুৱা লাগিছে ক'লৈ যাওঁ ক'লৈ নাযাওঁ মানে ক'ত গ'লে কিজানি মই শান্তি পাম এনেকুৱা অনুভৱ হৈছে। ভগৱানে মানে ভাল মানুহবিলাককে কেলৈ লৈ যায়গৈ ৰে। বহুত বেছিকৈ বেয়া লাগিছে। 10-15 মিনিটৰ আগত খবৰ এটা পালোঁ ছোৱালী এজনীয়ে দিলে মোক জুবিন গাৰ্গ নাই বুলি। মানে মই শুই থকা মানুহজনী ঘপককৈ উঠি আহিলোঁ, কেনেকুৱা লাগিছে কৈছোঁ নহয় মই আপোনালোকক বুজাব নোৱাৰোঁ। জুবিন গাৰ্গক চবেই ভাল পায়, অসমত কোনো এজন এনেকুৱা মানুহ নাই যোনে বেয়া পায়, কিন্তু মই এনেকৈ পাগল আছিলোঁ। কোনোবা যদি মোৰ ওচৰত যদি জুবিন গাৰ্গৰ কথা যদি কয় এই ভাল নালাগে গান শুনি বোলে মদ খাই কিবা কয়, কোনে ক'লেও কথাটো মানে চিধা এনেকৈ জুবিন গাৰ্গৰ কথা বেয়াকৈ নকবি দেই এনেকৈ কওঁ। মানে কোনোবাই বেলেগ ছোৱালী হ'লেও কয় প্ৰিয়া আগত নকবি, ইমান বেছি কিবা ইমান চলি কিয় মানে এনেকুৱা হৈ গ'ল। মই বহুত মানে আচৰিত লাগিছে কৈছোঁ নহয়। মানে ভাল মানুহবিলাকক আগতে লৈ যায়গৈ। ইমানবিলাক মানে আপাৰ আছামত যিমান প্ৰগ্ৰেম হয় চব প্ৰগ্ৰেমে মানে জুবিনদাৰ চাবলৈ যাওঁ দেই। এনেকুৱা এখন নাই যোনখন প্ৰগ্ৰেম মই চাবলৈ যোৱা নাই। ইমান ভিৰৰ মাজত মই এবাৰ টিংলাত কি হৈছে জানো, আজি 2 বছৰ আগত আহিছিলে তেওঁ, দেখি পাওঁ আঁতৰৰ পৰা, ভালকৈতো দেখিয়ে নাপাওঁ, কিন্তু সেইবাৰ ভাবিলোঁ যেনে তেনেহ'লে মই ওচৰলৈ যাম আৰু মানে হাতে ধৰিমগৈ বুলি কৈ পিনে মই একদম দৌৰি গৈছোঁ। মোক চিকিউৰিটিজনী ঠেলি মাৰিছে, মই চিকিউৰিটিজনীক আকৌ গতিয়াই মেলি থৈ জুবিন গাৰ্গৰ এনেকুৱা হাতৰ মানে এইডোখৰতে মই এনেকৈ ধৰি আহি পাইছোঁ দেই। সেইটো কথাকে কিমানৰ আগত কওঁ মানে কৈছোঁ নহয় বহুত বেছিকৈ বেয়া লাগিছে। যেতিয়া ঘৰত মানে গম পালোঁ মই কথাটো, মাহঁতক ক'লোঁ, মাহঁতে টিভি খুলি চাইছে, তেতিয়া কনফাৰ্ম। প্ৰথমতেতো মই ভবা নাছিলোঁ, মোৰ এনেকুৱা লাগিছিলে যেন লাগিলে ICUত থাকক, লাগিলে 10 দিন কোমাত যাওক, মুঠতে ভাল হ'ব লাগে। মোৰ এনেকুৱা লাগিছে আমি মানে এনেকুৱা এটা বস্তু হেৰুৱালোঁ নহয় আৰু কেতিয়াবা এনেকুৱা এটা মানে নাপাওঁ আৰু। বহুত মূল্যৱান সম্পদ এটা আজি অসমৰ মানুহে হেৰুৱাইছে। তো বহুত বেছিকৈ বেয়া লাগিছে। ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে যাতে মানে এটা স্মৃতি হৈ ৰওক আৰু আজিৰ পাছত দিন বাগৰি গৈ থাকিব, তেতিয়া মই এই ভিডিঅ'টো চাম, কাৰোবাক দেখাব পাৰিম চা বুলি যে মই ইমান বেছি নিজৰ ঘৰত যেন এনেকুৱা হ'ল, নিজৰ ঘৰৰ মানুহ যেন নাইকিয়া হৈ গ'ল এনেকুৱা লাগিছে। মানে মুখত মানে মৃত্যু হ'ল বুলি মানে এইটো ৱৰ্ডটো মানে মোক উলিয়াবলৈ কাৰণে অকণমান মন নাযায়। চিৰিয়াছলি কৈছোঁ বহুত বেছিকৈ বেয়া লাগিছে। মই ঘৰৰ পৰা ওলাই আহি চাওকচোন মুখত বহি আছোঁ অকলশৰীয়াকৈ, মানে ঘৰৰ ভিতৰত মাহঁতৰ আগত মানে কেনেকুৱা লাগিছে মানে কৈছোঁ, মানে চিধা চকু পানী মোৰ ওলাই আহিছে। জুবিনদাৰ গান ইমান ভাল পাওঁ, ইমান পাগল মই, বহুত পাগল মই নহয় চবেই পাগল। আজি মানে ইমান মানে ভগৱান নিষ্ঠুৰ কেলৈ কৈছোঁ মই। ইমান সোনকালে তেখেতক লৈ যাব লাগেনে? আমাৰ নিচিনাবিলাকক লাগিলে লৈ যাব লাগে, ইমান বেকাৰ। মানে তাৰ পিছৰখিনি কৈছোঁ, ক'বলৈ একো ভাষা নাইকিয়া হৈ গৈছেগৈ। বহুত দুখ লাগিছে। নিজৰ ঘৰত নিজৰ দাদা যেন, নিজৰ কোনোবা নিজৰ একেবাৰে আপোন মানুহ যেন হেৰুৱাই গৈছোঁ নহয়। বুকুখন কেনেকুৱা লাগি গৈছে নহয়। মোক চবেই ফোন কৰিছে জানে। যেতিয়া মই খবৰটো পালোঁ মোক কমচে কম 15-20টামান মোক ফোন আহিলে, জুবিন এনেকুৱা হ'ল এনেকুৱা হ'ল এনেকুৱা হ'ল। মানে মই কাৰো ফোনটো মানে কথা পাতিব পৰা নাই। মই কৈছোঁ হ'ব দে থ, মই গম পালোঁ কথাটো। অকণমান আকৌ ৰিমজিমে ফোন কৰিলে। সঁচাকৈ কৈছোঁ মই বহুত, কিছুমানে কয় কিন্তু কিবাকিবি কথা, কিন্তু মই বহুত বেয়া পাওঁ জুবিন গাৰ্গৰ কথা। যিকোনো ক্ষেত্ৰত মানে কিবা যদি কম বহুত বেয়া পাওঁ। মানে জুবিন গাৰ্গৰ প্ৰত্যেকটো মানে গানে ভাল পাওঁ। তো এইটোৱে ক'ম যাতে এনেকুৱা এটা ঘটনা কেতিয়াও আৰু হৈ গ'ল, এতিয়া কি কৰিম, হৈ যোৱাৰ পিছততো মানুহে একো কৰিব নোৱাৰে। সেইটো কাৰণে মানুহবিলাকে জীয়াই থাকোঁতে যে ইমান মানে জীয়াই থকা দিনকেইটা আমি ইমান স্বাৰ্থভাৱে থাকোঁ, কিন্তু মানুহৰ জীৱনটো একো মূল্যই নাই। মানে কেতিয়া কি হৈ যায় একো ঠিক নাই। এইটোৱে
এইটোৱে ক'ম জুবিনদাৰ আত্মাৰ যাতে সদগতি পাওক আৰু ক'ব নোৱাৰোঁ মই বহুত কি কৰিম ক'ল যাম মানে এনেকুৱা এটা ভাৱ হৈ আছে বহুত বেছিকৈ বেয়া লাগিছে